নমস্কাৰ। ইউটিউবৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দ্বিতীয় মানৰ পাঠ 5 বুদ্ধিয়ক বীৰবল এই পাঠটো মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠটো ভালদৰে শুনিবা আৰু কিতাপত চাই যাবা। এতিয়া আহকচোন কি আছে চাওঁ আমি। বুদ্ধিয়ক বীৰবল পাঠটোত কেইটামান যুক্তাক্ষৰ আছে। ল যোগ ল, লয় লৈ ল, প্ৰথম চ যোগ প্ৰথম চ, প্ৰথম চ চ, দীৰ্ঘ ন যোগ দীৰ্ঘ ন, নয় নয় ন, ম যোগ ম, ময় ময় ম, দীৰ্ঘ স যোগ ক, হয় কচ ক, দীৰ্ঘ স যোগ ত, হয় তেচ থ, দীৰ্ঘ স যোগ থ, হয় থেচ থ, দীৰ্ঘ স যোগ ন, হয় নেচ ন, দীৰ্ঘ স যোগ প, হয় পেচ প। এতিয়া চাবা, আকবৰ দিল্লীৰ বাদশ্বাহ আছিল। তেওঁৰ ৰাজসভাত বীৰবল নামেৰে এজন সভাসদ আছিল। বাদশ্বাহ মানে হৈছে ৰজা আৰু দিল্লীৰ ৰজা আছিল আকবৰ আৰু তেওঁৰ ৰাজসভাত বীৰবল নামৰ এজন সভাসদ আছিল। বীৰবল অতি বুদ্ধিয়ক আৰু আকবৰে বৰ স্নেহ কৰিছিল। বীৰবল নামৰ মানুহজন খুব বুদ্ধিয়ক আছিল আৰু আকবৰে তেওঁক বৰ মৰম কৰিছিল। আকবৰে মাজে সময়ে সভাসদসকলৰ বুদ্ধিৰ পৰীক্ষা লৈছিল আৰু আকবৰে কি কৰিছিল, মাজে সময়ে যিবিলাক সভাসদ আছিল তেওঁলোকৰ বুদ্ধিৰ পৰীক্ষা লৈছিল। পিছে বীৰবলক বুদ্ধিৰ পৰীক্ষাত কোনেও পৰাস্ত কৰিব পৰা নাছিল। বীৰবল ইমানেই বুদ্ধিয়ক আছিল যে সদায় তেওঁ বুদ্ধি পৰীক্ষাত জয় হৈছিল। তেওঁক কোনেও হতুৱাব পৰা নাছিল। এদিন আকবৰে মজিয়াত এডাল ৰেখা টানি উপস্থিত সভাসদসকলক ক'লে, এই ৰেখাডাল যিজনে স্পৰ্শ নকৰাকৈ চুটি কৰিব পাৰিব তেওঁকেই মই পুৰস্কাৰ দিম। তাৰপিছত কি হ'ল, এদিনাখন আকবৰে মজিয়াত এডাল দীঘল ৰেখা টানিলে আৰু সভাসদসকলক ৰেখাডাল টানি উঠি ক'লে, এই ৰেখাডাল যোনে হাতেৰে স্পৰ্শ নকৰাকৈ চুটি কৰি দিব পাৰিব তেওঁকে কি কৰিব, ৰজা বীৰবলক ৰজাই পুৰস্কাৰ দিব। আকবৰৰ কথা শুনি সকলোৱে ভাবিবলৈ ধৰিলে। আকবৰৰ এই প্ৰস্তাৱটো শুনি সকলোৱে ভাবিবলৈ ধৰিলে। এজন সভাসদে ক'লে, মহাশয় ৰেখাডাল অকণমান মচি দিলেই চুটি হ'ব দেখোন। এজনে ক'লে, মহাশয় হে ৰাজন, ৰেখাডাল যদি অলপমান আমি মচি দিওঁ তেতিয়াহ'লে চুটি হ'ব। কিন্তু চুক্তিটো আছিলে ৰেখাডাল কোনেও স্পৰ্শ কৰিব নোৱাৰে। আকবৰে ক'লে, তেনেকৈ চুটি কৰিলে নহ'ব, ৰেখাডাল স্পৰ্শ নকৰাকৈ চুটি কৰিব লাগিব। তেতিয়া ততালিকে আকবৰে ক'লে, এনেকৈ চুটি কৰিলে নহ'ব, ৰেখাডাল কোনেও স্পৰ্শ নকৰাকৈ চুটি কৰিব লাগিব। ইমান পৰে বীৰবল মনে মনে আছিল আৰু ইমান সময়ে বীৰবলে একো কোৱা নাছিল। এইবাৰ তেওঁ বহাৰ পৰা উঠি ৰজাৰ সেৱা জনালে। তাৰপাছত তেওঁ য'তে বহি আছিল তাৰ পৰা উঠিছে আৰু ৰজাক সেৱা কৰিছে। তাৰপিছত মজিয়াত ৰজাই আঁকি থোৱা ৰেখাডালৰ তলতে এডাল ৰেখা টানিলে। তাৰপিছত কি কৰিলে, মজিয়াত যিডাল ৰেখা টনা আছিল ৰজাই টানিছিল, সেইডাল ৰেখাৰ ওপৰতে বীৰবলে আৰু এডাল ৰেখা টানিলে। এই ৰেখাডাল আগৰ ৰেখাডালতকৈ দীঘল আৰু কি কৰিলে, আগৰ ৰেখাডাল যিডাল আছিল সেইডালতকৈ দীঘলকৈ টানিলে। তাৰপিছত তেওঁ আকবৰক ক'লে, জাহাপনা আপোনাৰ ৰেখাডাল চুটি হ'লনে? তাৰপাছত বীৰবলে ৰজা আকবৰক ক'লে, হে মহাৰাজ আপোনাৰ ৰেখাডাল চুটি হ'লনে? এনেকৈ প্ৰশ্ন কৰিলে। আকবৰে বীৰবলৰ উপস্থিত বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু পুৰস্কাৰ দিলে। আৰু আকবৰে বীৰবলৰ সেই যি উপস্থিত বুদ্ধি আছিল, বিৰাট বুদ্ধি আছিল, তৎকালীন বুদ্ধি আছিল, সেই বুদ্ধিত প্ৰশংসা জনাই তেওঁক পুৰস্কাৰ দিলে। পাঠটো এইখিনিয়ে তোমালোকৰ। এই পাঠটো পঢ়ি তোমালোকে কি বুজিলা, যে উপস্থিত বুদ্ধিৰে সকলো কাম কৰিব পাৰি। মানুহ বুদ্ধিমান হ'ব লাগে, কুবুদ্ধিমান নহয় সুবুদ্ধিমান হ'ব লাগে, ভাল হ'ব লাগে মানুহ। এতিয়া চাবা, যুক্তাক্ষৰ ভাঙি পঢ়োৱা আৰু লিখোঁ আহা। দিল্লী ল যোগ ল, লয় লয় ল, দিল্লী পাল্লা, ছয় ছয় ছ, উচ্চ উচ্চাৰণ, নয় নয় ন, অন্ন উন্নতি, ময় ময় ম, আম্মা মহম্মদ। তাৰ পাছতে আছে পঢ়ো আহা।
ল পাল্লা ৰসগোল্লা 40 47 6 উচ্চতাৰ উচ্চচাপ 9 অন্ন পান্না অভিন্ন 55 ময়মেম্য আম্মা মহম্মদ। আজি আৰু বেছি আগ নাবাঢ়ো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনিয়ে আজি অভ্যাস কৰিবা আৰু ভালকৈ পঢ়িবা। প্ৰিয় দৰ্শকসকল, আপোনালোকক মই অনুৰোধ জনাইছোঁ মোৰ ভিডিঅ'বোৰ যাতে আৰু ভাল কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে কমেণ্ট বক্সত মোক দিহা পৰামৰ্শ দিয়ে। দৰ্শকসকল, আজিৰ ভিডিঅ' এইখিনিয়ে। মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'বোৰ চাই লাইক কৰে, শ্বেয়াৰ কৰে আৰু বেল আইকনটো বজাই দিয়ে। নমস্কাৰ, জয় আই অসম, ধন্যবাদ।